বংকিম ৰায়মেধি আৰু জয়ন্ত কাকতিৰ সংবাদমেলখনত সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা এটা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দুয়োজনে। বংকিম ৰায়মেধি জয়ন্ত কাকতিৰ সৈতে সিদ্ধাৰ্থ শৰ্মাই ঠিকা কৰা বুলি প্ৰচাৰিত কথাটো অসত্য বুলি মন্তব্য। জিবি কনষ্ট্ৰাকশ্যনে জেজেএমৰ ঠিকা লাভ কৰাটো সত্য, কিন্তু জিবি কনষ্ট্ৰাকশ্যনৰ ঠিকাৰ সৈতে জুবিন গাৰ্গৰ মেনেজাৰ জড়িত নাছিল বুলি মন্তব্য কৰিলে দুয়োজনে। জিবি কনষ্ট্ৰাকশ্যন মইহে পৰিচালনা কৰোঁ বুলি মন্তব্য বংকিম ৰায়মেধিৰ। আজি আমি দেখিব পালোঁ অসমৰ নিউজ, বিশেষভাৱে প্ৰতিদিন, কচ কাৰেণ্ট, তাত PHC ডিপাৰ্টমেণ্টৰ জল জীৱন কামৰ লগত সিদ্ধাৰ্থ শৰ্মা, মই বংকিম ৰায়মেধি, লিখা নাম যদিও গণেশ ৰায়মেধি, সকলোৱে বংকিম বুলি জানে, জয়ন্ত কাকতি, যে আমাৰ লগত সিদ্ধাৰ্থ শৰ্মা PHC ডিপাৰ্টমেণ্টৰ জল জীৱন কামত অন্তৰ্ভুক্ত থকা বুলি আমাক এটা সাঙুৰ খুৱাই দিছে। আৰু তাত নিউজটো এনেকৈ কৈছে, যি চৰকাৰৰ আশীষ ধন্য হৈ সিদ্ধাৰ্থ শৰ্মা এইটো কৰিছে সেইটো কৰিছে, বিভিন্ন নিউজ বজাইছে প্ৰতিদিন টাইমে। গতিকে আমি এইটোৰে স্পষ্টীকৰণ দিব ওলাইছোঁ যে জিবি কনষ্ট্ৰাকশ্যন মই অনাৰ হয়, আৰু এইখন আমাৰ ৱাৰ্ক অৰ্ডাৰ। এই ৱাৰ্ক অৰ্ডাৰখনত 18,74,52,000 আমি অৰ্ডাৰ পাইছিলোঁ জল জীৱন মিছনৰ, আৰু এইটো PHC ডিপাৰ্টমেণ্টৰ পৰা। আৰু এই নিউজটোত যিটো কথা কৈ আছে এইটো বোকাত মিছা কথা। 2 নম্বৰ কথা, সিদ্ধাৰ্থ শৰ্মা এই কামটোত কোনো ধৰণে কোনো পক্ষৰ পৰা জড়িত নহয়, প্ৰত্যক্ষই হওক পৰোক্ষই হওক, কোনো পধ্যে এই কামটোত জড়িত নহয়। কাৰণ সিদ্ধাৰ্থ শৰ্মা সকলোৱে জানে জুবিন গাৰ্গৰ মেনেজাৰ আছিল, কেতিয়াও বংকিম ৰায়মেধি, জয়ন্ত কাকতিৰ পাৰ্টনাৰ নাছিলে। জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে তেওঁক আমি ব্যৱহাৰ কৰোঁ, বা তেওঁক সেইধৰণে আমি কথা পাতোঁ এজ এ ভাইটি হিচাপে। তাত বাহিৰে সিদ্ধাৰ্থ শৰ্মাৰ লগত ব্যক্তিগত কোনো কাম, কোনো ঠিকা, কোনো ব্যৱসায় আমাৰ কোনো ধৰণৰ